নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে বিশ্ব স্বাস্থ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো আজি হৈছে বিশ্ব স্বাস্থ্য দিৱস। এই দিৱসত আমাক আমাৰ নিজৰ স্বাস্থ্যৰ প্ৰতি যতন ল'বৰ কাৰণে স্পেচিয়েলি সোঁৱৰাই দিয়া হয় যে আমি কেনেকৈ নিৰোগী হৈ থাকিব পাৰোঁ। চাওক বন্ধু বান্ধৱীসকল, আমি 24টা ঘণ্টা আমি কি কৰোঁ, আমাৰ নিজৰ জীৱনৰ বিভিন্ন কামৰ কাৰণে আমি কি কৰি আছোঁ, খৰচ কৰি আছোঁ। এতিয়া চাওক, এই 24টা ঘণ্টাৰ পৰা যদি আমি মাত্ৰ এটা ঘণ্টা সময় উলিয়াই লৈ আমি কি কৰিব পাৰোঁ, আমাৰ দেহাটো নিৰোগী কৰি ৰাখিবৰ কাৰণে বিভিন্ন ব্যায়াম প্ৰাণায়াম ইত্যাদি যদি আমাৰ এইবিলাক যদি কৰোঁ বা এইবিলাকৰ জৰিয়তে যদি আমি কি কৰিব পাৰোঁ যে আমাৰ দেহাটো আমি কেনেকৈ নিৰোগী কৰি ৰাখিব পাৰিম, তেতিয়াহ'লে আমি কি হ'ব যে আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ কামত অতি মনোযোগেৰে আমি আগুৱাই যাব পাৰিম। এতিয়া চাওক, অসমীয়া দেহাৰ কথা আছে, দেহা থাকিলেহে বেহা। যদি আপোনাৰ দেহাটোৱে ভাল নাথাকে, যদি আপোনাৰ স্বাস্থ্যটোৱে যদি নিৰোগী হৈ নাথাকে বা ৰাখিব নোৱাৰে, তেতিয়াহ'লে আমাৰ কি হ'ব, আমাৰ কোনো কামতে আমি মনোপ্ৰতভাৱে কৰিব নোৱাৰিম। যিকোনো কামত গ'লে আমাৰ কি হ'ব, খালি অমনোযোগী ভাৱ আহিব, আমাৰ মনটো ভাল নালাগিব। গতিকে বন্ধু বান্ধৱীসকল, আপোনাৰ স্বাস্থ্য আপোনাৰ ওচৰতে। কিছুমান কামৰ জৰিয়তে আমি নিজকে বেমাৰী কৰি আছোঁ। উদাহৰণস্বৰূপে ধৰক, কিছুমান খাদ্য আমাৰ খাদ্য তালিকাত সংযুক্ত হৈছে, আপুনি আমি নজনাকৈ হয়তো সংযুক্ত হৈ গৈছে, আমি সেইবোৰৰ প্ৰতি আসক্ত হৈছোঁ। সেই খাদ্যবিলাকৰ নাম মই আপোনালোকৰ ওচৰত নকওঁ, আপোনালোকে প্ৰত্যেকেই জানে যে যিবিলাক খাদ্য নেকি আমাৰ খাদ্য তালিকাত সংযুক্ত হোৱাৰ কাৰণে আমি বিভিন্ন বেমাৰ আজাৰত ভুগি আছোঁ। গতিকে এই খাদ্যসমূহ আমি কি কৰিব লাগে, আমাৰ খাদ্য তালিকাৰ পৰা আঁতৰাব লাগে। আঁতৰালেহে আমি কি কৰিব পাৰিম, আমাৰ দেহাটো আমি কি কৰিব পাৰিম, নিৰোগী কৰি ৰাখিব পাৰিম। গতিকে বন্ধু বান্ধৱীসকল, মই আপোনালোকক এটা পৰামৰ্শ দিছোঁ যে প্ৰত্যেকটা দিন আমাৰ 24 ঘণ্টীয়া সময়ৰ যিটো আমাৰ ৰুটিন মতে আমি চলি থাকোঁ, সেই ৰুটিনৰ পৰা আমি মাত্ৰ এটা ঘণ্টা সময় উলিয়াই আমি কি কৰোঁ, আমাৰ দেহাটোৰ কথা আমি চিন্তা কৰোঁ। আমাৰ দেহাটো, এতিয়া ধৰক আপোনাৰ মোবাইলটোৱে ইমানবাৰ ইউজ কৰি থাকোঁতে কি হৈ যায়, কেতিয়াবা আমাৰ মোবাইলটো হেং মাৰি দিয়ে, হয়নে নহয়? তেনেকুৱা হয়, আমাৰ মোবাইলটো কি কৰে, হেং মাৰি দিয়ে। তেতিয়াহ'লে আমি কি কৰিব লাগে, মোবাইলটো আকৌ ছুইচ অফ কৰিব লাগে বা ৰিষ্টাৰ্ট কৰিব লাগে। তেনেকৈ আকৌ আমাৰ এই মেচিনটোৱে কি কৰে, পুনৰবাৰ কাম কৰিবৰ কাৰণে সক্ৰিয়তা পায়, মানে শক্তি পায়। আমাৰ দেহাটো ঠিক তেনেকুৱা। যদি আমি কেতিয়াবা কি কৰোঁ, ৰিফ্ৰেছ কৰাই নাথাকোঁ, ছুইচ অফ হ'লেতো আপুনি গ'লে আৰু। যদি আপোনাৰ দেহাটো ছুইচ অফ হৈ গ'ল মোবাইলৰ নিচিনা, তেতিয়াহ'লে আপুনি আৰু ঘূৰি আহিব নোৱাৰে। গতিকে আমি ৰিষ্টাৰ্ট কেনেকৈ কৰোঁ, যে ৰিষ্টাৰ্ট কৰা কি, আমি এইবিলাক কিছুমান ব্যায়ামৰ জৰিয়তে, কিছুমান প্ৰাণায়ামৰ জৰিয়তে আমি আমাৰ দেহৰ ভিতৰৰ যিবিলাক পাৰ্টছ আছে, এইবিলাক আমি এক্টিভ কৰি ৰাখিব পাৰোঁ, সক্ৰিয় কৰি ৰাখিব পাৰোঁ। গতিকে এই খণ্ডটিত আপোনালোকক মই ব্যায়াম প্ৰাণায়াম এইবিলাক নেদেখাওঁ। গতিকে মোৰ যিহেতু ডেইলি ৰুটিনত ব্যায়াম প্ৰাণায়াম আছে, মই মাজত এবাৰ এটা ভিডিঅ' দিছিলোঁ যে সূৰ্য নমস্কাৰৰ এটা ভিডিঅ' দিছিলোঁ। বহুতে মোক কমেণ্ট কৰিছে যে নামাজ পঢ়িলে বা ধৰ্মীয় কাম কৰিলে এইবিলাক এনেই হয়। হয়, সেইবিলাক হয়। আপুনি 5 ওয়াক্ত নামাজ পঢ়ক, কিছুমান ব্যায়াম প্ৰাণায়াম আপোনাৰ তাৰ লগত সংযুক্ত হৈ থাকে, বা আপোনাৰ ধৰ্মীয় কাম কৰক, আপুনি নামঘৰত গৈ নাম গাওক, তেতিয়াহ'লে আপোনাৰ হাত চাপৰিৰ জৰিয়তে কি হয়, আপোনাৰ আপুনি নজনাকৈ বহুত ব্যায়াম প্ৰাণায়াম আপোনাৰ হৈ যায়। তথাপিও আমি কি কৰিব লাগে, আমি প্ৰত্যেক দিনাখনে আমাৰ ডেইলি ৰুটিনত আমাৰ ব্যায়াম প্ৰাণায়ামবিলাক ৰাখিব লাগে। গতিকে বন্ধু বান্ধৱীসকল, মই পুনৰবাৰ সকলোকে স্বাস্থ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ, আৰু পৰম কৰুণাময়ৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিলোঁ সকলোৰে স্বাস্থ্য যাতে ভালে থাকে, সকলোৱে যাতে নিজৰ নিজৰ কামত অধিক মনোযোগেৰে আগুৱাই যাব পাৰে। ধন্যবাদ।